নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা ভাল খবৰ, যিহেতু চৰকাৰী ঘৰলৈ আহিছে ভাল খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা যিহেতু তৰফৰ পৰা আহিছে এই ভাল খবৰ। যিসকলে চৰকাৰী ঘৰ লাভ কৰা নাই সেইসকলক যিহেতু চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব। আপুনি যদি চৰকাৰী ঘৰ লাভ কৰা নাছিলে তেনেহ'লে আপুনি কেনেদৰে লাভ কৰিব এই চৰকাৰী ঘৰ? যিসকলৰ জিঅ'টেক হৈ গৈছে সেইসকলৰ যিহেতু এখন ভেৰিফাই লিষ্ট আহিছে, তো আপুনি সেই ভেৰিফাই লিষ্টখন চেক কৰিলে নে নাই? যদি আপুনি চেক কৰা নাই আজিয়ে চেক কৰক। এই লিষ্টখন কেনেদৰে চেক কৰিব পাৰিব আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। তো গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছাম। তো গাইজ প্ৰথমতে আপোনালোকে আহিব গুগলত। আপোনালোকক যিটো মই লৈ আহিছোঁ গুগলত, তো গুগলত আপুনি চাৰ্চ কৰি দিব লাগিব reportingnice.in। ঠিক আছে, তো reportingnice.in বুলি আপুনি যেতিয়া চাৰ্চ কৰি দিব ইয়াত এটা অপশ্যন দেখিবলৈ পাব। তো সেই অপশ্যনটো হৈছে FTO ট্ৰেনজিশ্যন চামাৰি। তো ইয়াত আপোনালোকে এনেকৈ গুচি যাব। তো যোৱাৰ পিছত এনেকৈ এটা অপশ্যন আহিব। তো এনেদৰে আপুনি এনেকুৱা এটা পেজ পাব। তো ইয়াত আপোনালোকে চক দুটা অপশ্যন দেখিবলৈ পাইছে, এজ পাৰ জেনেৰেটেড ফাইনেন্সিয়েল ইয়াৰ, এজ পাৰ ছেকশ্যন 8 ফাইনেন্সিয়েল ইয়াৰ। তো ইয়াত আপোনালোকে গুচি যাব। তো যোৱাৰ পিছত ইয়াত আপোনালোকে কি কৰিব লাগিব চক। যোৱাৰ পিছত ইয়াত আপোনালোকে চিলেক্ট বুলি এটা অপশ্যন দেখিবলৈ পাইছে। ইয়াত আপোনালোকে আপোনাৰ ইয়াৰটো আপুনি বাছি ল'ব 2024-25। তো 2024-25টো আপুনি ইয়াত চিলেক্ট কৰি দিব। তো চিলেক্ট কৰি দিয়াৰ পিছত এতিয়া আপুনি ইয়াত কেইবাটা অপশ্যন দেখিবলৈ পাইছে। প্ৰথম অপশ্যনটোত আছে যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা। তো ইয়াত আপোনালোকে ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত এতিয়া আহিল আপোনাৰ ওচৰত এইখন লিষ্ট। তো এই লিষ্টৰ তালিকাখন এনেকৈ আহি গ'ল। আৰু এই লিষ্টখন আপোনালোকক মই যিহেতু জনাব বিচাৰিছোঁ অনলাইন, যিসকলে অনলাইন চাব পাৰিছে বা অনলাইনত আপোনালোকে যদি বা অফলাইনত যদি পোৱা নাই তেনেহ'লে অনলাইনত আপুনি চাই ল'ব। ঠিক আছে, বা আপুনি যদি যাব পৰা নাই বা অফিচ আপোনাৰ ঘৰৰ পৰা যিটো দূৰত আছে তেতিয়াহ'লে আপুনি অনলাইনত চেক কৰিব পাৰে, যিসকলৰ যিটো সময় কম। তো আপোনালোকে এটা কাম কৰিব, যদিহে আপোনাৰ ওচৰত অফিচ আছে তেতিয়াহ'লে আপুনি অফিচতে চেক কৰক। আপোনাৰ পঞ্চায়তত যিটো সেই লিষ্টখনো আহিছে, পঞ্চায়তত আপোনাৰ ভেৰিফাই লিষ্টখন আপুনি চাব পাৰিব। আপোনাৰ যদি লিষ্টখন আহিছে তেনেহ'লে আপুনি যিহেতু আপোনাৰ ঘৰলৈ আহিব পাৰে, আপোনাৰ ভেৰিফিকেশ্যন টীম আহি আপোনাৰ যিটো ফটো তুলিব আহিব। তো ফটো নিয়াৰ পিছত আপোনালোকৰ যিহেতু ফাইনেল ঘৰৰ যিটো এখন তালিকা আহে, তো সেই তালিকাখন আপোনাৰ আৰু পিছত আহিব। তো এইখন হৈছে ভেৰিফিকেশ্যন লিষ্ট। তো ভেৰিফিকেশ্যন লিষ্টখন আপুনি চাব পাৰিব। যদিহে আপুনি অনলাইনত চাব বিচাৰে তেনেহ'লে অনলাইনত চাব পাৰে বা অফলাইনত চাব বিচাৰিলে আপুনি অফলাইনত চাব পাৰিব। তো এতিয়া আপোনালোকক ইয়াত দেখুৱাইছোঁ যিটো এই লিষ্টখন এনেকৈ আহিল তালিকাখন। ইয়াত আপোনালোকে ইয়াত অপশ্যন দেখিবলৈ পাইছে ষ্টেট FTO জেনেৰেটেড, FTO চাইন, তাৰপিছত FTO ভেৰিফাই। তো ইয়াত আপোনালোকে আছাম, যিটো আছাম দেখিছে, তো আছামত ইয়াত ক্লিক কৰি দিব। তো ক্লিক কৰাৰ পিছত এতিয়া আপোনাৰ আছামৰ ইয়াত গোটেইখিনি বস্তু আহি গ'ল। ইয়াত ডিষ্ট্ৰিক্ট আহি গ'ল। তো ডিষ্ট্ৰিক্টবিলাক ইয়াত আপোনালোকে ইয়াত দেখিবলৈ পাইছে। তো ইয়াত গোটেইখন ডিষ্ট্ৰিক্ট আছে। আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে সেই ডিষ্ট্ৰিক্টটো আপুনি ইয়াত বাছনি কৰিব লাগিব। ঠিক আছে, ইয়াত যিহেতু কামৰূপ, তো কামৰূপটো মই ইয়াত চিলেক্ট কৰি লৈছোঁ। কামৰূপ চিলেক্ট কৰি লোৱাৰ পিছত কামৰূপৰ ইয়াত ব্লক কি হ'ব, আপোনাৰ ব্লক কোনটো আছে সেই ব্লকটো আপুনি ইয়াত বাছনি কৰি ল'ব। আপোনাৰ ব্লক কোনটো হ'ব? তো ইয়াত মই বাছনি কৰিছোঁ যিহেতু কমলপুৰ, তো কমলপুৰ দি দিছোঁ। তো আপোনালোকৰ যি হয়, তো কমলপুৰত ইয়াত কিমানটা আপোনাৰ FTO জেনেৰেট আছে, তো FTO জেনেৰেট, তো কিমানটা ঘৰ ইয়াত জেনেৰেট হৈছে ইয়াত লিখিছে চাওক আপোনাৰ 150। তো 150 আপোনাৰ যদি 295 যিমান হয় আপোনাৰ সেই সংখ্যাটো ইয়াত দিয়া আছে। তো সেই সংখ্যাটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। ঠিক আছে, তো চিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপোনাৰ আহিল ইয়াত আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজ আৰু ইফালে আপোনাৰ ব্লক, FTO ফাইল নেম, তাৰপিছত বেনিফিচিয়াৰী, তাৰপিছত এমাউণ্ট কিমান টকা আপোনাৰ ইয়াত যিটো চেংচন হ'ব বা কেনেদৰে কিমান আপুনি লাভ কৰিব, কিমানজন হিতাধিকাৰী লাভ কৰিব, ইয়াত গোটেইখিনি সংখ্যা ইয়াত দিয়া আছে। বেনিফিচিয়াৰী সংখ্যা কিমান আছে আৰু কিমান পইচা আপোনাৰ একাউণ্টত সোমাব চাওক। প্ৰথম ফাৰ্ষ্ট পে'মেণ্ট 32,500 টকা ইয়াত চাওক, ওৱান বুলি আহিছে। তো এজনৰ, আৰু 5জন হ'লে 5জনৰ ইয়াত আহিছে, আপোনাৰ 2জনৰ হ'লে 2জনৰ আহিছে। আৰু ইয়াত গোটেইটো আপুনি ফাইনেল লিষ্টটো আপুনি যদি ডাউনলোড কৰি চাব বিচাৰে তেনেহ'লে আপুনি ডাউনলোড কৰিও চাব পাৰিব। ইয়াত ডাউনলোড বুলি এটা অপশ্যন আহিছে তলত ৰেড কালাৰত। তো ডাউনলোড PDF-ত আপুনি গুচি যাব লাগিব। ডাউনলোড PDF-ত যোৱাৰ পিছত JPG টু PDF-ত আপুনি কনভাৰ্ট কৰি ল'ব। ঠিক আছে, তো এনেদৰে আপোনাৰ লিষ্টখন আহি যাব। আৰু এনেদৰে আপুনি যদি চাব বিচাৰে আৰু এটা অপশ্যন আছে, মই আপোনাক দেখুৱাইছোঁ, ৰ'ব।
ভিউৱাৰ ড্ৰাইভ তো এনেকৈ আপোনাৰ এইখন লিষ্ট আহি যাব চাওক এই লিষ্টখন আপোনাৰ পুৰা ফাইনেল লিষ্ট হয় তো এইখন লিষ্টত আপুনি চাই ল'ব আপোনাৰ ঘৰ কোনখন জিলাৰ পৰা হয় আপুনি কিমানটা ঘৰ চেঞ্চন হৈছে তো ইয়াত আপোনালোকে এই বস্তুটো ইয়াত জানিব পাৰিব তো ইয়াত আপোনালোকে চাওক আপোনাৰ নাম ৱাইজ যেটো নাহে ইয়াত আপোনালোকৰ এপটো ফাইল নাম্বাৰ এটা আহিব এই নম্বৰটো আপুনি অফিচত নি আপুনি জনাব পাৰে বা এই নম্বৰটো আপোনালোকক যদি চাই দিব লাগে চাই দিব তো অফিচত আপুনি গৈ এই যিখন ফাইনেল লিষ্ট আছে আপোনাৰ নেম ৱাইজ নেম ৱাইজ লিষ্টখন আপুনি অফিচৰ পৰা সংগ্ৰহ কৰিব লাগিব আৰু অফিচতে লাভ কৰিব তো অনলাইনত এই নেম ৱাইজ লিষ্টখন যেটো নাহে তো এটা বেলেগ এটা সাইডত আহে কিন্তু আপোনালোক মই দেখুৱাব পৰা নাই তো এইখন হৈছে আপোনাৰ ষ্টেট ৱাইজ লিষ্ট যিখন আপোনালোকক দেখুৱালো ইয়াত আপোনালোকৰ যদি চেঞ্চন হৈছে ঘৰৰ আপোনাৰ নাম্বাৰ তেনেহলে আপুনি নিশ্চয় লাভ কৰিব চৰকাৰী ঘৰ তো গাইস নিশ্চয় বুজি পালে তো এনেকৈ চৰকাৰী ঘৰত যেটো লিষ্ট আপুনি উলিয়াব পাৰিব অতি সহজতে আপুনি যদি চাব পৰা নাই আৰু যিসকলৰ ভেৰিফাই হোৱা নাই তো সেইসকলে এই লিষ্টখন চাব পাৰিব আৰু এই লিষ্টখনত যদি আপোনাৰ নামটো নাই তেনেহলে আপোনাৰ যেহেতু আপুনি আপোনাৰ যেটো জীৱিকা বাইদেউ আছে খেতৰ লগত আলোচনা কৰি ল'ব বা কথা পাতি ল'ব যে কিহৰ কাৰণে আপোনাৰ ঘৰৰ মানে ফটো তুলিব অহা নাই বা আপোনাৰ নামটো কিয় অহা নাই তো সেই বস্তুখিনি আপোনালোকে জানি ল'ব আৰু পঞ্চায়তত খবৰ কৰিব আপোনালোকে নিশ্চয় এই সুবিধা লাভ কৰিব পাৰিব যদিহে আপোনাৰ ঘৰত অহা নাই এতিয়াও ভেৰিফিকেশ্যন টিম আৰু পঞ্চায়তত এই লিষ্টখন যেটো মুকলি হৈছে আপোনালোকে গৈ এবাৰ আপুনি পঞ্চায়ত লিষ্টখন চাই ল'ব তো গাইস আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজি আপোনালোকক যেটো দেখুৱালো চৰকাৰী ঘৰ কেনেকৈ লাভ কৰিব আৰু কেনেদৰে আপুনি ইয়াৰ বাবে যেটো সুবিধা পাব তো গাইস নিশ্চয় আপোনালোকে বুজি পালে আপোনালোকক যেটো আজি মই কলো চৰকাৰী ঘৰ লিষ্ট কেনেকৈ চেক কৰিব লাগে আৰু কেনেদৰে আপুনি অতি সহজতে চেক কৰিব পাৰিব তো গোটেইখিনি ষ্টেপ আপোনালোকে গম পালে তো ভিডিওটো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক শেয়াৰ আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় অসম।